লেবাৰ হয়নে নহয় যিমানখিনি দিছিলে আমি জনামতে বহুত কম হেৰিয়ত আনএক্সপিৰিয়েঞ্চ ল'ৰা 10,000 টকা 9,000 টকা ল'ৰাক খটুৱাই থাকে স্কিল লেবাৰ হয়নে নহয় গোটেইখিনি আপোনালোকে চাইছিলে নে সেইটো সেই স্কিল লেবাৰটো কণ্টেক্ট ক্লজ য'ত বনাই দিল্লীত আপোনাৰ ITR লেভেলৰ এটা ল'ৰা লাগে উইথ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগে যেতিয়া কণ্ট্ৰেক্টৰে এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দি দিব 5 বছৰৰ চাইন কৰি আমি তাক ৰিজেক্ট কৰিব নোৱাৰোঁ মানে আপুনিও এইটো কথা কৈছে যে সেইটো হয়তো ভুৱা চাৰ্টিফিকেট দিব পাৰে হ'ব পাৰে তাত মই আপোনালোকৰ লগত আছোঁ কাৰণ ময়ো কিছুমান বস্তু জানো কিন্তু মই এক্সপ্লেইন কৰিব নোৱাৰোঁ যেতিয়া আমাৰ ওচৰত পেপাৰ ৰেডি আহিব আমি ৰিজেক্ট কৰাৰ অপশ্যন নাথাকে সেইটো মানে যদি হয়তো স্কিল লেবাৰ হ'ল দেন এটা এক্সিডেণ্ট হ'ব পাৰে সেইটো কিন্তু যদি স্কিল লেবাৰ হয়তো ৰখাব পাৰে হয়তো কণ্ট্ৰলত আহে স্কিল লেবাৰৰ ওপৰত একচুৱেলি কমপ্লিট ডিপেণ্ড নকৰে ৱৰ্কিং লেভেল এটা বেলেগ আৰু আপোনাৰ ৱেল কণ্ট্ৰল থকা ৱেল কণ্ট্ৰলৰ এক্সপিৰিয়েঞ্চ আৰু চাৰ্টিফাইড মানুহো আছে ইয়াত কাৰণ প্ৰতিটো ডিলাৰকে দৰকাৰ ৱেল কণ্ট্ৰল চাৰ্টিফিকেট আদাৰৱাইজ হি ইজ নট কোৱালিফাই ফৰ ডিলাৰ গতিকে সেই চাৰ্টিফিকেটখন দিয়াৰ পিছত সেই মানুহটোক ৰিজেক্ট কৰাৰ পাৱাৰ আপুনি নাই সেইটোত মই ভেৰিফিকেশ্যন কৰাৰ ৰাইট নাই আৰু কৰিবও নোৱাৰোঁ জনামতে এটা যদি চাৰ্টিফাইড লেবাৰ হয় বা চাৰ্টিফাইড ৱৰ্কাৰ হয় ডেফিনেটলি তেওঁলোকে 20,000ৰ ওপৰতে চেলেৰি গুচি যায় ইয়াত 10,000 টকাত কাম কৰাই আছে তাৰমানে তেওঁলোক এক্সপিৰিয়েঞ্চ নাই অকল কাগজতে এক্সপিৰিয়েঞ্চ ঠিক আছে আপোনালোকৰ লগত আকৌ আমি লগ হ'ম গোটেই কথাটো হ'ল যে ইয়াতে যিটো চিকিৎসা শিবিৰৰ কথা কৈ আছোঁ আপোনাক হেৰিয়ে কৈছোঁ চিকিৎসা শিবিৰটো আজিৰ পৰা ইয়াত কৰাৰ ব্যৱস্থা কৰি দিয়ক উন্নত মানদণ্ডৰ আৰু আমাৰ 5জন প্ৰতিনিধি অলপ আঁতৰৰ বাবে চাই আহিবৰ ব্যৱস্থা কৰিছোঁ সেইটো মই এলাভ কৰিব নোৱাৰোঁ আপোনাৰ যদি পাৰ্চনেল কিবা হৈ যায় আমি বহু ওচৰলৈকে ন চাওক এতিয়া প্ৰতিটোৰে লাইফ ইনভলভ হৈ আছে আমাৰ মানুহ এটা ঢুকালে ইঞ্চুৰেঞ্চ সেইটো আগত লাগে পেচিছত ক্লিয়াৰ কৰিব আপুনি ডাঙৰীয়া ইয়াৰ পৰাই যিখিনি আপুনি আপডেট ল'ব লাগে খালি গোটেই কথাটো শুনক ইয়াতে যিটো মানে চিকিৎসা শিবিৰ বহাব কৈছে আজিৰ পৰাই ব্যৱস্থা কৰক উন্নত চিকিৎসা আৰু এম্বুলেঞ্চ দুখন যাতে ৰাজ্যখনে ষ্টেণ্ড বাই এম্বুলেঞ্চ ন ঠিক আছে ঠিক আছে সেইটো দেখাব আপুনি কৰক সেইখিনি আমি ডিছকাছ কৰিম খালি কথা হ'ল কি আপোনালোকৰ সহযোগিতা আমাক কণ্টিনিউ লাগে আছে আমাৰ সহযোগিতা আপোনালোকৰ আছে গেছটো ৰোধ কৰক আমাৰ সহযোগিতা আছে খালি ৰাইজৰ সুবিধাৰ্থে আপুনি দুখন এম্বুলেঞ্চ আজি ষ্টেণ্ড বাই ৰাখক নিশ্চয় আৰু ইয়াতে উন্নত মানদণ্ডৰ চিকিৎসা শিবিৰ এটা ৰাখক মানুহে গ'লেই যাতে তাত চিকিৎসাটো ক'ব পাৰে হ'বনে ঠিক আছে সেইটো কৰক ঠিক আছে মই এটা কথা সুধিছোঁ যে যিহেতু এছকেপেটৰ এতিয়াও 5টাকৈ লীক চলি আছে সেইকেইটা ONGC কিয় চাওক এটা ৰুলৰ মাজত কোম্পানী যাব লাগিব আমাৰ যিটো DGMS চেণ্ট্ৰেলৰ এনকুৱাৰী কমিটি আছে তেওঁলোক 5 দিনৰ পৰা ইয়াত বহি আছে সেইটোৰ ওপৰত এনকুৱাৰী কৰি আছে যদি ফল পায় এছকেপেটৰ ফল পায় বা ONGCৰ কোনোবা কৰ্তৃপক্ষৰ ফল পায় তেওঁ কোনো এক্সকিউজ নকৰে সেইটো আপোনালোকে এচুৰ হৈ থাকে আৰু এটা কথা ইয়াৰ আগতে তেওঁ 2টাকৈ ৰিগ গেলেকীত জ্বলি গৈছে গেলেকীত জ্বলা ৰিজনটো ৰিগৰ ফল নাছিলে তাত আপোনাৰ ইনজেকশ্যন লাইন বাষ্ট হৈছিলে সিহঁতৰ একো ফল্ট নাছিলে ডাঙৰীয়া এছকেপেটৰ ৰিগটোৰ লগত আৰু লাইনটোৰ সম্পৰ্ক নাছিলে আৰু এটা কথা কি এতিয়া মুখ্যমন্ত্ৰীও ইয়ালৈ আহি গ'ল কিন্তু তেওঁ ইমান ভিআই পিনে ইয়ালৈ যে আহিব পৰা নাই এতিয়াও এই ৰাইজৰ দুখ দুৰ্দশা তেওঁ কৰ্তব্য আছিলে ইয়ালৈ অহা ৰাইজৰ লগত সহযোগ কৰা সেই ছাইডটো মই একো ক'ব নোৱাৰিম ডাঙৰীয়া কাৰণ মই কমপ্লিটলি বেলেগ এটা পাৰ্ট চাওঁ মই কমপ্লিশ্যন এণ্ড টেষ্টিঙৰ লোকেশ্যন মেনেজাৰ মই ডিলিংগিঙত যিমান অপাৰেশ্যন চলে মই তাত ইনভল্ভ আৰু দুৰ্ভাগ্যক্ৰমে যিটো এইটো বিভাগৰ লোকেশ্যন মেনেজাৰ আছিলে তেওঁ হস্পিটেলাইজ হৈ আছে দিল্লীত সেইটো কাৰণে মই এডিশ্যনেল চাৰ্জ ল'বলগীয়া হৈছে যিহেতু আজি 7টাকৈ দিন উকলি গ'ল এই 7টাকৈ দিনত আজি তেওঁ উপস্থিত নহ'ল তেওঁ ইয়াত এই সৌজন্যতাখন দেখুৱাবলৈ তেওঁ সামৰ্থ্য নহ'ল কিয় সেইটো ক্ষেত্ৰত তেওঁ পাৰ্চনেল কি প্ৰব্লেম হৈছে মই জানিবলৈও চেষ্টা কৰা নাই আৰু মোৰ লগত তেনেধৰণৰ বিজনেছ ৰিলেশ্যন একো নাই মই কমিউনিকেশ্যন কৰিবলৈ যিহেতুকে এৰিয়া মেনেজাৰবোৰ আছে মই অৱগত কৰিম তেওঁ যাতে ৰাইজৰ লগত আহি আলোচনা কৰে তেওঁ যাতে যি ধৰণে পাৰে
ৰাইজক সহায় সহযোগিতা আগবঢ়াই দি আমাৰ কামটো সমাপ্ত কৰিব। কিমান সময়ৰ ভিতৰত এনে এই ৰিকটো এতিয়া আপোনালোকে জনাৰ মতে কিমান সময়ৰ ভিতৰত আপোনালোকে চাওক, নিৰ্ধাৰিত সময় আপোনালোকক কোনেও ক'ব নোৱাৰিব, এক্সপাৰ্ট হ'লেও ক'ব নোৱাৰিব। আমি চেষ্টা বাহুল্য ৰাখিছোঁ আৰু ছাকচেছ হ'ম, সেইটো আমাৰ কনফাৰ্ম। ছাকচেছ মানে কুইডেলটো লোৱা দিনটোলৈ বাট চাই আছে নেকি? নাই, ইয়াত কুইডেল অহাহেঁতেন শুনক, ধৰি লওক আজি বিল্ডিং এটা বহিছে, বিল্ডিংটো কুইডেলৰ কাৰণেই খান্দিছে, গতিকেলৈ সেই গেছটো যোৱাৰ পিছত অইলটো আহিবই, সেইটো 100%। এইটো যদি অইল জইনত আপোনাৰ পাৰফৰেশ্যন হ'লহেঁতেন তেতিয়াহ'লে হয়তো তেল ইমান দেৰি নালাগে। আপুনি জানে এটা ৱেল এক্টিভ কৰিবলৈ আমি নাইট্ৰজেন এপ্লিকেশ্যন কৰোঁ, উইদিন 2 hours তেল আহি যায়। গতিকে এইটো মানুহৰ লগত যোগাযোগ দেখা নাই, ধৰি লওক ONGC অইলে যিটো যোগাযোগ কৰি আছে, যিটো লেহেমীয়া গতিত গৈ আছে, আজি 7 দিন হ'ল আমি স্পট চাই আছোঁ, মোক সেইটো ইয়াত কামটো যিমান জোৰদাৰ চলিব লাগিছে সেইটো জোৰদাৰ কামটো চলা নাই। আমি ভাবিছোঁ কি ওচৰ চুবুৰীয়া মানুহে ইয়াৰ খনন কাৰ্য মূলটো হ'ল অইলটো, সেই অইলটো অহা দিনটোলৈ বাট চাই আছে নেকি? গেছটো যোৱাৰ পিছত তেলটো আহিব, তেতিয়া জোৰদাৰ কাম চলিব, তেনেকুৱা চিন্তাধাৰা হৈছে নেকি? আমি কমপ্লিকেশ্যনলৈ যাবলৈ কিয় চেষ্টা কৰিম? আপোনাৰ ঘৰ এখনত আপুনি মুখিয়াল হৈ আপোনাৰ ঘৰৰ মানুহখিনি কমপ্লিকেশ্যনলৈ যাবলৈ চেষ্টা কৰিব নেকি? কেতিয়াও নকৰে। গতিকে সেই মনোভাৱটো আপুনি অকণমান দূৰ কৰক। আমি একদম 100% এফৰ্টৰ লগত কাম কৰি আছোঁ। ৰাতি 12টা বজাত গৈ ঘৰ পাইছোঁ, ৰাতিপুৱা 7টা বজাত গৈ 7টা বজাত ওলাই আহিছোঁ। একচুৱেলি আমিও দুখিত, আপোনালোকৰ যিখিনিয়ে চাফাৰ কৰিবলগীয়া হৈছে। উপায় নাই, ইভাকুৱেট ছিটুৱেশ্যন যে ইয়াত জেগাটো খালী কৰিবলগীয়া হোৱা নাই, সেইটোৱে আপোনালোকৰ ভাল কপাল বুলি মই ভাবোঁ। কাৰণ এনেকুৱা ছিটুৱেশ্যনত আমি মানুহ শ্বিফটিং কৰিবলগীয়া হ'লে যদি নাই একে নিয়াৰ বাই যিখিনি আছে সেইখিনি ইভেকুৱেট হ'বই লাগিব। বাকী যদি আমাৰ বেয়া চিমটম পালোহেঁতেন গেছৰ, আমাৰ নিজৰ মানুহখিনিক আমি বাৰু কিয় ইয়াত থাকিবলৈ দিম? কেতিয়াও নিদিওঁ। যদি ইয়াৰ যদি কোনো এয়াৰ পলিউশ্যন হোৱাই নাই, যদি গেছৰ পৰা কোনো পলিউশ্যন হোৱা নাই, তেতিয়াহ'লে ইয়াত আপোনাৰ যিখিনি আমাৰ পশু মৰি গৈছে সেইটো কিয় মৰিছে? নাই, চাওক, ডিফাৰেণ্ট ৰিজন থাকিব পাৰে। কিছুমানে বিয়াৰিং কেপাচিটি কাৰোবাৰ কম, কাৰোবাৰ মোৰ হাৰ্টৰ প্ৰব্লেম আছে, মই তাত থকাটো উচিত নহয়। নৰ্মেলি তেনেকুৱা ধৰণৰ কেছ হ'ব পাৰে, মই নকওঁ যে এচুৰেঞ্চৰ লগত নহ'ব। এতিয়া চাউণ্ডৰ পৰা যোনটো পলিউশ্যন হৈছে, নইজ পলিউশ্যনটো আপোনাৰ কণ্ট্ৰল কৰিবৰ কাৰণে আমি পানী যে কণ্টিনিউৱাছ স্প্ৰে কৰি আছোঁ, ফ্ৰাই উইথ নইজ পলিউশ্যনটো কণ্ট্ৰল কৰিব অপাৰেশ্যন কৰাৰ আগত। কিন্তু প্ৰদূষণ বৰ্ডত ইয়াত মনিটৰিং কৰিব লাগিছিল যে ইয়াত যিখিনি গেছ ওলাইছে, কি গেছ ওলাইছে, সেইখিনিতো এতিয়ালৈকে আপোনালোকে চকুৱে চাই পিনি কৈ দিব নহয় কি গেছ। আমাৰ মনিটৰিং প্লেচ তাত 6টা জেগাত লগাই থৈছোঁ। আপুনি ইয়াত কি ওলাইছে, কি গেছ ওলাইছে, ইয়াত কিমান ধৰণৰ গেছে কাক কিমান এফেক্ট কৰিছে, নহ'লে মানুহ কিয় হস্পিটেলাইজ হৈ গৈছে, আপুনি নিজে কওক। আৰু এটা আমি তথ্য পাইছোঁ যে গেলেকীত 208 নম্বৰ যোনটো ৰিগ হয়, সেই ৰিগটোক মানে কিল এটা ৰিগ বুলি কৈছিলে, তাৰ পাছতো সেইটোতো এটা অইল ব্লাষ্ট হৈছিলে। এইবোৰ আপোনাৰ ডাটা, ইয়াৰ ডাটা এনি টাইম আপোনাৰ নানান ধৰণৰ কালেকশ্যন চলি আছে। আমি তাত ডিফাৰেণ্ট জেগাত মনিটৰিং কৰি আছোঁ। চব জিৰ' এফেক্টিভ নহয়। আমি এইকেইটা ইনষ্ট্ৰুমেণ্টটো মানে কি এৰেঞ্জ কৰি লাভ নাই, আমাৰ নিজৰ জানৰ কথা আছে। আমি 2টা ষ্টেপ লৈছিলোঁ যিখিনি ডাটা কালেক্ট কৰিবলৈ, ছাকচেছফুলি আমি ডাটাখিনি কালেক্ট কৰিছোঁ। তাৰ পিছত যিটো প্লান আছে, প্লান একচুৱেলি এক্সিকিউট আৰু প্লানাৰ বেলেগ। যেনে এক্সপাৰ্ট টিমে প্লান দিব, এক্সিকিউশ্যন পাৰ্ট আমি চাম। গতিকে এক্সপাৰ্ট টিমে যিটো প্লান আজি এক্সিকিউট কৰিবলৈ ক'ব, সেইমতে আমি এক্সিকিউট কৰিম। RCMT যিটো কাৰেছমেণ্ট মেনেজমেণ্ট টিম থাকে, তেওঁলোকৰ প্ৰৱৰ্তনতে আমি কাম কৰি আছোঁ। আৰু যদি বাই চান্স
প্লান 1 প্লান 2 ফেইল হয় আমি অপশ্যন ইতিমধ্যে কমিউনিকেশ্যন কৰিছোঁ বাহিৰলৈ বাহিৰৰ এক্সপাৰ্টটো অলৰেডি লাইন আপ হৈ আছে যদি প্ৰয়োজন হয় বাহিৰৰ এক্সপাৰ্ট হয় বাহিৰৰ এক্সপাৰ্টৰ কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে কালি কৈছে বাহিৰৰ এক্সপাৰ্ট অহাৰ পিছতে যিটো সমস্যা ভুগি আছে ৰাইজে সমস্যাৰ সমাধান হ'ব নাই এইটোতো কণ্ট্ৰল আপোনাৰ হ'বই নাই চাওক এইবোৰ ক্ষেত্ৰত আপোনাৰ দৌৰাদৌৰি কৰি আমি 500 মানুহ তাত 600 মানুহ কণ্টিনিউ কাম কৰি আছোঁ যদি এটা ভুল ডিচিশ্যন হয় একেলগতে হয়তো 500 মানুহ আমাৰ জানৰ খেলা চলি আছে গতিকে আমি ভুল ডিচিশ্যনত এটাও যাব নোৱাৰোঁ এটা ষ্টেপ লোৱাৰ আগতে 100 টাইম ডিছকাছ কৰাৰ পিছতহে আমি প্ৰচিড কৰিব মুখ্যমন্ত্ৰীয়ে কৈছিল যিসকল ইয়াৰ ফলত অসুস্থ হৈ পৰিছে গুৰুতৰভাৱে তেওঁলোকক চিকিৎসা উন্নত কৰিব লাগে ONGC ফালৰ পৰা এটা স্বাস্থ্যসেৱীৰ বাহিৰে চিকিৎসাৰ ক্ষেত্ৰত দুটা আছে এইটো আপোনাৰ স্বাস্থ্য যথেষ্ট নহয় যিয়ে অসুস্থ হৈছে আমাৰ কিছু সাংবাদিক অসুস্থ হৈ পৰিছে স্বাস্থ্যবিধ যথেষ্ট নহয় চিকিৎসা আমাৰ ইন-হাউচ যিমানখিনি ডক্টৰ আছে আমি ইয়াত অলৰেডি প্ৰভাইড কৰিছোঁ DC অফিচৰ পৰাও যি ছাপৰ্ট দিছে তেওঁলোকৰ পৰাও এজন ডক্টৰ আছে দুইটা ষ্টেচনতে এতিয়া পাব্লিকৰ ডিমাণ্ড আছিলে 2খন এম্বুলেঞ্চ ষ্টেণ্ড বাই লাগে সেইটো কাৰণে মই এতিয়া প্ৰপ'জেল আগবঢ়াম আৰু